মুক্তি সংগ্ৰাম সমিতি 13 সংখ্যক প্ৰতিষ্ঠা দিৱসত আমি সমগ্ৰ অসমৰ ছাত্ৰ সমাজক এটা বাৰ্তা দিব খুজিছোঁ যে আমাৰ শিক্ষা যি বাণিজ্যিকৰণৰ ফলত আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা হৈছে ছাত্ৰ ছাত্ৰীসকলে যে আধাতে যে নিজৰ শিক্ষা জীৱন ত্যাগ কৰিবলগীয়া হৈছে যাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাটো আমি চৰকাৰক সমাধান কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দাবী যে শিক্ষা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ বিনামূলীয়া হ'ব লাগে আৰু এই বিনামূলীয়া দায়িত্ব ল'ব লাগে চৰকাৰে। দ্বিতীয়তে আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ বানগৰাখহনীয়া সমস্যা আপোনালোকে জানে আমাৰ ধেমাজিটো বানগৰাখহনীয়া সমস্যা যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে বানপানীৰ গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিব লাগে। অসমৰ সম্পদৰ অধিকাৰ তেওঁলোকৰ হাতত, কিন্তু বানপানীৰ সমস্যা কিয় তেখেতলোকে ল'ব নোৱাৰে দায়িত্ব। গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী শিক্ষা বাণিজ্যিকৰণ বন্ধ হ'ব লাগিব আৰু বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগিব। আৰু আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি 13 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ তেখেতলোকে ৰাইজৰ অভাৱ অভিযোগবোৰ তেখেতলোকে গুৰুত্ব দিয়ক। অনাগত দিনত যদি তেখেতলোকে ৰাইজৰ মাজত থাকিব খোজে তেতিয়াহ'লে ৰাইজৰ অভাৱ অভিযোগবোৰ তেখেতলোকে গুৰুত্ব দিয়ক। আৰু আজি আমি ধেমাজিৰ পৰা ক'ব খুজিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যদি আমাৰ শিক্ষা বাণিজ্যিকৰণ বন্ধ নহয়, বানগৰাখহনীয়া সমস্যা যদি ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰে তেতিয়াহ'লে আমি এই বিজেপি চৰকাৰখনক অনাগত দিনৰ উৎখাত কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাম। চাওক, আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি 13 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আমি এক প্ৰতিবাদী শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীত আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে আৰু শিক্ষা বাণিজ্যিকৰণ বন্ধ কৰিব লাগে। আপোনালোকে জানে শিক্ষা বাণিজ্যিকৰণ হোৱাৰ ফলত বহুত ছাত্ৰ ছাত্ৰীয়ে আধাতে জীৱন সামৰিবলগীয়া হৈছে, তেখেতলোকৰ শিক্ষা জীৱন সামৰিবলগীয়া হৈছে, যাৰ ফলত আমাৰ দেশত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে শিক্ষা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ বিনামূলীয়া হ'ব লাগিব। লগতে আপোনালোকে জানে আমাৰ ধেমাজি জিলাখনত যথেষ্ট বানগৰাখহনীয়া সমস্যা আছে। আপোনালোকে জানে আজি বহুদিন মাহ ধৰি আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বানপানী গৈ থাকে, কৃত্ৰিম বান যায়। গতিকে এই সমস্যাবোৰ চৰকাৰে কিয় গুৰুত্ব নিদিয়ে? কেৱল ফিজুছ হাজৰিকা ডাঙৰীয়া জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকা ডাঙৰীয়াই এখন চেলফি লৈ মথাউৰিৰ ওপৰত চেলফি উঠি কেৱল ফেচবুকত দিয়ে, কিন্তু সমস্যা স্থায়ী সমাধানৰ কাৰণে তেখেতে কোনো ব্যৱস্থা নকৰে। গতিকে ফেচবুকত লিখিলে অসমৰ সমস্যা সমাধান নহয়। আমি তেখেতক আহ্বান অনুৰোধ জনাইছোঁ যে আমাৰ বান গৰাখহনীয়া সমস্যাটো প্ৰকৃতাৰ্থত যদি সমাধান বিচাৰে তেতিয়াহ'লে তেওঁলোকে বিজ্ঞানসন্মতভাৱে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাওক আৰু ৰাষ্ট্ৰীয় সমস্যা ৰূপে বান গৰাখহনীয়া সমস্যাক ঘোষণা কৰক।